নহয় চাওক, যেতিয়াই স্বজনগোষ্ঠীৰ লগতে আদিবাসী ছাত্ৰ সন্থাই জনজাতিকৰণৰ মৰ্যাদাৰ কাৰণে যেতিয়া আন্দোলন তীব্ৰতৰ কৰি তোলে, তেতিয়াই আমি দেখিবলৈ পাওঁ যে ট্ৰাইবেল সংঘৰ সম্পাদক আদিত্য খাখলাৰী ডাঙৰীয়াই তেওঁ বিৰোধ মন্তব্য আগবঢ়াই আহিছে আৰু তেওঁ বিৰোধিতা কৰি আহিছে। কাৰণ আজি স্বজনগোষ্ঠীৰ লগতে আদিবাসী ছাত্ৰ সন্থাই আজি দীৰ্ঘদিন ধৰি আমি আন্দোলন কৰি আহিছো আৰু জনজাতিকৰণৰ মৰ্যাদাটো আচলতে আমাৰ ন্যায্য প্ৰাপ্তিৰ অধিকাৰ আৰু এই অধিকাৰটো আমাৰ ন্যায্য দাবী। আৰু সেইকাৰণে আজি যেতিয়াই স্বজনগোষ্ঠীৰ লগতে আদিবাসী ছাত্ৰ সন্থাই যেতিয়া আন্দোলন তীব্ৰতৰ কৰি দিয়ে, তেতিয়া আমি দেখিবলৈ পাওঁ যে আদিত্য খাখলাৰী ডাঙৰীয়াই বিৰোধিতা কৰি আহিছে। কাৰণ তেখেতসকলে ক'ব খোজে যে এডজাষ্টিং যিবিলাক ট্ৰাইবেল আছে, এই ট্ৰাইবেল বিলাকৰ হয়তো ক্ষতি হ'ব স্বজনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পালে। আৰু আমি আদিত্য খাখলাৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছো, তেওঁ আচলতে চৰকাৰৰ এজেণ্ট হিচাপে তেওঁ কিছুমান বক্তব্যবিলাক দাঙি ধৰি আহিছে। কাৰণ যেতিয়াই তীব্ৰতৰ হয় আন্দোলন, যেতিয়া আজিৰ তাৰিখত যিহেতুকে ৰাজ্যসভাত জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া উত্থাপন হৈছে আৰু উত্থাপন হোৱাৰ পিছত আজি হয়তো বিভিন্ন ষড়যন্ত্ৰমূলকভাৱে চৰকাৰখনে সেই ৰাজ্যসভাত আমাৰ জনজাতিকৰণৰ যিটো দাবী, যিটো বিল, সেই বিলটো তেখেতসকলে তাতে ওলোমাই থৈছে, কিন্তু আজিলৈকে তেখেতসকলে কোনো ধৰণৰ ত্বৰান্বিত কৰা নাই প্ৰক্ৰিয়াটো। আৰু আদিবাসী ছাত্ৰ সন্থাই আন্দোলন কৰাৰ একমাত্ৰ কাৰণটো হৈছে আদিবাসীসকলে এইখন অসমত মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে, মানুহ হিচাপে কি ধৰণে আমি জীয়াই থাকিব লাগে বা নিজৰ পৰিচয়টো বাহাল ৰাখিবৰ কাৰণে আজি আদিবাসী ছাত্ৰ সন্থাই বা অসম চাহ জনজাতি ছাত্ৰ সন্থাই বা কোচ ৰাজবংশী ছাত্ৰ সন্থাই হওক, এই ছটাকৈ জনগোষ্ঠীয়ে আজি আন্দোলন যে কৰি আহিছে নিজৰ যিটো সাংবিধানিক অধিকাৰ পাবৰ কাৰণে। আমি ট্ৰাইবেল সংঘৰ বা আদিত্য খাখলাৰী ডাঙৰীয়াৰ পৈতৃক সম্পত্তি আচলতে আমি বিচাৰিব যোৱা নাই। আমাৰ যিটো সাংবিধানিক যিটো অধিকাৰ, আমাৰ যিটো জন্মস্বত্ব যিটো অধিকাৰ, সেই অধিকাৰটোহে আমি বিচাৰি গৈছো। ইয়াত ট্ৰাইবেল সংঘৰ আদিত্য খাখলাৰী ডাঙৰীয়াই ইয়াত বিৰুদ্ধাচৰণ কৰিলেও কিন্তু আমাৰ যিটো চৰকাৰৰ ফালৰ পৰা যিখিনি পাবলগীয়া আছে, এইটো আমি ন্যায্য প্ৰাপ্তিৰ অধিকাৰ আমি হাচিল কৰিয়ে এৰিম। কাৰণ ইয়াত যিটো তেখেতসকলে কেৱল মাত্ৰ এই ছটা জনগোষ্ঠীক বিৰুদ্ধাচৰণ কৰি আহিছে, আচলতে ট্ৰাইবেল সংঘই আচলতে এই বিজেপি চৰকাৰৰ এজেণ্ট হিচাপত তেখেতসকলে কাম কৰি আহিছে। এটা দেখ কথা, স্পষ্ট কথা। কাৰণ চৰকাৰক আমি প্ৰেছাৰ ক্ৰিয়েট আমি কৰি আহিছো। আমি যেতিয়া চৰকাৰক যেতিয়া আমি চাপ দিওঁ, যেতিয়া আমি প্ৰেছাৰ ক্ৰিয়েট কৰো, তেতিয়াই ট্ৰাইবেল সংঘই সৌহিদাখন প্ৰেছ মিট পাতি তেখেতসকলে সিদ্ধান্ত লৈছে যে কেইটামান জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা পালে তেখেতসকলৰ কোনো আপত্তি নাই। কোচ ৰাজবংশী বা আদিবাসী চাহ জনগোষ্ঠীসকলে যেতিয়াই নেকি এই জনজাতিকৰণৰ মৰ্যাদা পাব, তেখেতসকলৰ বোলে ক্ষতি হ'ব। এই ক্ষতি হয় নহয় এইটো চৰকাৰে নিশ্চিতভাৱে চালি জাৰি চাব। গতিকে সেইকাৰণে আমি ক'ব বিচাৰিছো যে আদিত্য খাখলাৰী ডাঙৰীয়াই এই আমাৰ যিটো দাবী, ন্যায্য প্ৰাপ্তিৰ যিটো অধিকাৰ, এই অধিকাৰক বিৰোধিতা কৰি তেখেতৰ কোনো লাভ নহয়, কথাটো স্পষ্ট। আমাৰ প্ৰাণ যাব, তেজ যাব, কিন্তু 2026 অসম বিধানসভা নিৰ্বাচনৰ আগতে কিন্তু আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব। অন্যথা বিজেপি চৰকাৰক আমি উলিয়াই পোখালি উভালিম, এই কথাটো স্পষ্ট। কিয়নো আজি এই বিজেপি চৰকাৰে কেৱল মাত্ৰ আদিবাসী জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীক কেৱল মাত্ৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। কিন্তু প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু প্ৰতিশ্ৰুতি তেখেতসকলে কিন্তু আজি তাৰিখলৈকে তেখেতসকলে আখৰে আখৰে পালন কৰা নাই। কেৱল মাত্ৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনালৈ পৰিণত হৈছে। সেইকাৰণে আমি আদিত্য খাখলাৰী ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছো যে আমাৰ আন্দোলনক তেখেতসকলে হেঙাৰ হৈ থিয় দিব নালাগে। কাৰণ আমাৰ যিটো জন্মস্বত্ব অধিকাৰ, আমাৰ যিটো গণতান্ত্ৰিক যিটো সংগ্ৰাম, এই সংগ্ৰাম অব্যাহত থাকিব। আমি চৰকাৰৰ পৰা বিচাৰিছো আৰু ভাৰতৰ যিটো সংবিধান অনুসৰি যিটো আমি পাব লাগে, সেইটোহে বিচাৰিছো। আমাৰ যিটো প্ৰাপ্য যিটো অধিকাৰ, এই অধিকাৰটো আমি পাবৰ কাৰণে আজি আমি বিভিন্ন আন্দোলনৰ কাৰ্যসূচীবিলাক আজি আমি ৰূপায়ণ কৰি আহিছো। গতিকে আমি আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আদিত্য খাখলাৰীয়ে বাৰে বাৰে তেখেতসকলে আমাৰ জনজাতিকৰণৰ মৰ্যাদা পাবৰ কাৰণে যিখিনি আমাৰ ক্ৰাইটেৰিয়া আছে, সেইখিনি গোটেইখিনি ফুলফিল হৈ আছে। আৰু ইয়াত বিৰোধিতা কৰাৰ কোনো যুক্তিযুক্ততা থাকিব নোৱাৰে, এই কথাটো স্পষ্ট।
ইতিমধ্যে তেওঁলোকে কৈছে যে মৰাণ আৰু মটক এই দুটা জনগোষ্ঠী সম্পৰ্কত তেওঁলোকৰ একো আপত্তি নাই। 6 জনগোষ্ঠীৰ ভিতৰতে তেওঁলোকে ভাগ ভাগ কৰা এটা পৰিকল্পনা হৈছে নেকি? এটা নিশ্চিতভাৱে মইতো কৈছোৱে, আমি কৈছোৱে যে আচলতে আদিত্য হাকলাৰী বা ট্ৰাইবেল সংঘই চৰকাৰী এজেণ্ট হিচাপত কাম কৰি আহিছে। যোনটো কথা চৰকাৰে ক'ব লাগে সেই কথাটো আজি ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আজি আদিত্য হাকলাৰী ডাঙৰীয়া কৈ আছে। মানসিকতা তেখেতসকলে মনত পুহি ৰাখিছে। এই ভাগ ভাগৰ যিটো ৰাজনীতি, এই কুটিল ৰাজনীতিটো আমি কেতিয়াও হবলৈ নিদিওঁ আৰু ছাকচেছ হবলৈ নিদিওঁ। এই কথাটো স্পষ্ট। আমি 6 জনগোষ্ঠী একত্ৰিত হৈ আছো, আদিবাসী জনগোষ্ঠী একত্ৰিত হৈ আছো, আৰু আমাৰ যিটো গণতান্ত্ৰিক যিটো আন্দোলন এইটো বাহাল থাকিব আৰু ন্যায্য প্ৰাপ্তিৰ অধিকাৰ আমি হাসিল কৰি ল'ম। এই কথাটো স্পষ্ট। আৰু কিবা আন্দোলন কৰা মানে চেষ্টা চলি আছে নেকি? হয়, নিশ্চিতভাৱে। আজি সৌসিদিনাখন আপোনালোকে দেখিলেই যে তিনিচুকীয়াত দলে বলে মানুহ ওলাই আহিছে, বাগান স্তব্ধ হৈ গ'ল। চাহ শ্ৰমিক ৰাইজে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহিল। আজি আপোনালোকে দেখিলে ডিব্ৰুগড়তো আজি আন্দোলন অব্যাহত আছে। আমি কম দিনৰ ভিতৰত ওদালগুৰিত আমি কৰিবৰ কাৰণে গৈ আছো, আৰু ইতিমধ্যে আমি আলোচনা কৰি আছো, আলোচনা অব্যাহত আছে। কম দিনৰ ভিতৰতে আমি অসম চাহ মজদুৰ সংঘই হওক, আটচাই হওক, আদিবাসী ছাত্ৰ সন্থাই হওক, আদিবাসী জানি শক্তি সংগঠিয়ে হওক, আৰু যিমান নেকি আদিবাসী জনগোষ্ঠী যিখিনি আমি দল সংগঠন আছে, জাতীয় দল সংগঠন বিলাক আছে, সকলোৱে একত্ৰিত হৈ আমি ডাঙৰ আমি গণসমাৱেশ পাতি আমাৰ যিবিলাক দাবী আছে, জনজাতিকৰণৰ যিটো মৰ্যাদা, চাহ শ্ৰমিকৰ যিটো 551 টকা যিটো আমি বিচাৰি আছো, ভূমি পট্টা যিটোকে বিচাৰি আছো, সেই আন্দোলনৰ যোগেদি আমি দাবীবিলাক উত্থাপন কৰিম। আৰু 26ৰ আগত কিন্তু আমাৰ জনজাতিকৰণৰ মৰ্যাদা আমাক লাগিবই, ভূমি পট্টা আমাক লাগিবই, চাহ শ্ৰমিকৰ হাজিৰা 551 টকা লাগিব। নহলে কিন্তু বিজেপিক কিন্তু যি ধৰণে এইবাৰ BTR-ত আমি ধুলিস্বাত কৰি দিলো, BTR ৰাইজে, BTC ৰাইজে, ঠিক তেনেকুৱাকৈ 2026 চনতো এই যে অসম বিধানসভাৰ পৰাই উলিয়াই পোখাই কিন্তু বিজেপি চৰকাৰক আমি উফৰাই দিম। এই কথাটো স্পষ্ট।